কেৱল ফাইলতেই সীমাবদ্ধ হৈ আছে নেকি ৰাজ্যৰ বহু চৰ্চিত গো সুৰক্ষা আইন? কাৰণ গো সুৰক্ষা আইন বলবৎ হৈ থকা সময়তে মুকলিকৈ ৰাতিৰ এন্ধাৰত অথবা দিনৰ পোহৰতে চলিছে গৰুৰ চোৰাং সৰবৰাহ। ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশলৈ গৰু মহৰ চোৰাং কাৰোবাৰ কোনো নতুন কথা নহয়। দীৰ্ঘদিনৰে পৰা ভাৰত বাংলা সীমান্তৰে চোৰাংভাৱে সৰবৰাহ কৰা হৈছে জাকে জাকে গৰু। পশ্চিমবংগৰ বিভিন্ন বজাৰ আৰু নামনি অসমৰ বিভিন্ন গোহাটৰ গৰুসমূহ কিনি লৈ আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাংকাৰীয়ে দিনে নিশাই এইদৰে স্থল পথ আৰু নদী পথেৰে লৈ যায় ভাৰত বাংলা সীমান্ত অঞ্চললৈ। ধুবুৰী আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সীমান্তৰ বিভিন্ন চৰ গ্ৰামাঞ্চলত গৰুসমূহ জমা কৰি ৰাখি নিশাৰ ভাগতেই সুযোগ বুজি উন্মুক্ত সীমান্তৰে বাংলাদেশলৈ চোৰাং চালান দিয়া হয় ভাৰতীয় গৰু মহ। এদিন পূৰ্বে ধুবুৰীৰ চলাকুৰা চৰৰ পৰা ধুবুৰী আৰক্ষীয়ে জব্দ কৰে 40টাকৈ চোৰাং গৰু। গৰুসমূহ মাজেৰ চৰ অঞ্চলৰ পৰা চলাকুৰা চৰ হৈ বাংলাদেশ সীমান্তলৈ নিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ আৰক্ষী প্ৰশাসনৰ। এই দৃশ্য ধুবুৰীৰ ভাখানীৰ চৰ অঞ্চলৰ। নিশা AS01 AJ5828 নম্বৰৰ এখন মাৰুতি অল্টো বাহনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে 4টাকৈ চোৰাং গৰু। অৱশ্যে আৰক্ষীৰ উমান পাই গৰুভৰ্তি বাহনখন এৰি পলায়ন কৰে সৰবৰাহকাৰী চালক। পিছে ধুবুৰীত কোনে কৰিছে গৰু মহৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰোবাৰ? কাৰ কাৰ নেতৃত্বত চলিছে গৰু মহৰ এনে চোৰাং কাৰোবাৰ? অভিযোগ অনুসৰি একাংশ আৰক্ষীক মেনেজ কৰি নিশাৰ এন্ধাৰত আৰু দিনৰ পোহৰত এইদৰে চলিছে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ। প্ৰশ্ন হয়, গৰুৰ চোৰাং কাৰোবাৰ বন্ধ কৰাৰ বাবে ৰাজ্যত বলবৎ হৈ থকা বহু চৰ্চিত গো সুৰক্ষা আইন ফাইলতে সীমাবদ্ধ হৈ থাকিব নে সীমান্ত অঞ্চলত 100% কাৰ্যকৰী হোৱাকৈ বলবৎ হ'ব গো সুৰক্ষা আইন? হয়, আমাৰ 40টা গৰু চিজ কৰা হৈছে। সেইটো আমাৰ অনাৰেবল SSP ছাৰে এটা খবৰ পাই কি অবৈধ গৰু গৈ আছে, সেই খবৰৰ ভিত্তিত আমি এটা অপাৰেশ্যন কৰোঁ। কিন্তু অলৰেডি গৰুবিলাক দুৰ্বৃত্তই লৈ গৈ আছিলে। আমাৰ অলপ গৈ পাওঁতে অলপ দিলে হ'ল। সিহঁতে ভয়তে গৰুটো আমাৰ চালাকুৰা পাৰ্ট 5ত এৰি থৈ গুচি গ'ল। সেইটো মাজেশ্বৰ ছাইডৰ পৰা আমি গম পোৱা গৈছে। সেইটো পাছত ডিছক্ল'জ কৰিম, ফৰৱাৰ্ড লিংকেজটো আনি আছে। সেইটো আমাৰ ৰাতিপুৱা 7:30 মানত ধৰা হৈছে। 7:30 সেইটো আমি খবৰ পোৱা নাই, বাংলাদেশত যোৱা খবৰ এটা মানে খবৰ পাইছে। নাই, এইটোৱে গম পোৱা নাই। এতিয়া গম পাই আমি ওলাই আছোঁ ইনভেষ্টিগেশ্যন। টোটেল 40টা গৰু নাও জব্দ কৰা হোৱা নাই, নাও লৈ গুচি গৈছে। আৰামছে আরাম করে দেয়।